নমস্কাৰ বন্ধু-বান্ধৱীসকল আৰু এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক তিনি ধৰণৰ প্ৰশ্ন দিম। 3 টাইপছ অফ কোৱেশ্চন আমি আপোনালোকক প্ৰভাইড কৰিম এণ্ড অল অফ দিস কোৱেশ্চন আৰ ভেৰি ইম্পৰ্টেণ্ট। প্ৰথমতে আমি আপোনালোকক প্ৰভাইড কৰিম 5টা ইণ্টাৰনেশ্যনেল জিকে, 5টা আমি নেশ্যনেল জিকে প্ৰভাইড কৰিম এণ্ড আমি আপোনালোকক ৰিজনেল জিকে 5টা প্ৰভাইড কৰিম। মানে আমি আপোনালোকক এই ভিডিঅ'টোত কমপ্লিটলি 15 কোৱেশ্চন প্ৰভাইড কৰিম আৰু বহুত বেছি ইম্পৰ্টেণ্ট কোৱেশ্চন আমি এই ভিডিঅ'টোত ইনক্লুড কৰিছোঁ। ভিডিঅ'টোত যদি আপুনি ক্লিক কৰিছে আৰু যদি আপুনি অসমত হ'বলগীয়া বিগেষ্ট ৰিক্ৰুটমেণ্ট 26,000 পোষ্টৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে আপুনি এপ্লাই কৰিছে দেন এই ভিডিঅ'টো আপুনি শেষলৈ আমাৰ লগত চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আপুনি আমাৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন ইয়াত আছে যে হেমকোহ নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া হৈছে আৰু এই প্ৰশ্নটো আপোনালোকৰ বাবে। ঠিক আছে, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো এই 4টা অপশ্যনৰ পৰা এটা শুদ্ধ উত্তৰ আপুনি আমাক এতিয়াই কমেণ্টত জনাওক। ডিম্বেশ্বৰ নেওগ নে চন্দ্ৰদেৱ বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱা। চ' হেমকোহ নামৰ অভিধান সংকলন কৰা প্ৰথমজন অসমীয়া কোন আছিল? চ' এইটো আপুনি আমাক কমেণ্টত নিশ্চয় জনাব। আহক আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। নেক্সট প্ৰশ্নটোত কি আছে, কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি জনা যায়? Which country is also known as the land of 1000 lakes? বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত প্ৰত্যেকটো প্ৰশ্নত আমি আপোনালোকক অসমীয়া আৰু ইংৰাজী দুইটা লেংগুৱেজতে প্ৰভাইড কৰিম, দুইটা লেংগুৱেজে আপোনালোকক প্ৰভাইড কৰিম। চ' আপোনালোক যদি অসমীয়া মিডিয়ামৰ ইংলিছ মিডিয়ামৰ সকলোৱে আপোনালোকে বুজি পাব। ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। চ' এই প্ৰশ্নটোত সোধা হৈছে যে 1000 লেকছৰ কাউণ্ট্ৰি কোনটো কাণ্ট্ৰিক বুলি কোৱা হয়? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, নৰৱে। অৰ্থাৎ নৰৱেক 1000 লেকছৰ ভূমি বুলি কোৱা হয়, হাজাৰ হ্ৰদৰ ভূমি বুলিও কোৱা হয়। নেক্সট আমি আগলৈ আগবাঢ়ো। বন্ধু-বান্ধৱীসকল আমি আপোনালোকৰ কাৰণে স্পেচিয়েলি আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 গ্ৰেড 4ৰ বাবে এটা ই বুক ক্ৰিয়েট কৰিছোঁ আৰু এই ই বুকটো স্পেচিয়েলি আমি স্পেচিয়েল কুৱেশ্যনসমূহ প্ৰভাইড কৰিছোঁ। 1000+ কুৱেশ্যন প্ৰভাইড কৰিছোঁ। আমি কোৱালিটি কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিছোঁ আৰু এই ই বুকটোত কি আমি ইনক্লুড কৰিছোঁ ইয়াত লিখা আছে, আপুনি পঢ়ি ল'ব। যদি আপোনাৰ প্ৰয়োজন আপুনি ল'ব বিচাৰে সকলো ধৰণৰ প্ৰশ্ন আপোনালোকে পাই যাব। আসাম হিষ্ট্ৰী, আসাম স্পৰ্টছ জিকে, নেশ্যনেল পাৰ্কছ, ৰিজনেল এণ্ড ফেষ্টিভেল, কালচাৰ অফ আসাম, মিক্সড কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ। লগতে ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ বিষয়ে আমি কুৱেশ্যন প্ৰভাইড কৰিছোঁ। আপোনাৰ যদি প্ৰয়োজন আপুনি ল'ব বিচাৰে মিনিমাম প্ৰাইচত আপোনাক আমি প্ৰভাইড কৰিছোঁ। নেক্সট কুৱেশ্যনটোলৈ আমি ইয়াত মুভ কৰোঁ। নেক্সট কুৱেশ্যনটো আছে কোন মালভূমিক বিশ্বৰ ছাদ বুলি কোৱা হয়? হুইচ প্লেটো ইজ ন'ন এজ দ্য ৰোভ অফ দ্য ৱৰ্ল্ড? আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, পামিৰ মালভূমিক। পামিৰ মালভূমিক বিশ্বৰ ছাদ বুলি কোৱা হয়, ৰুফ অফ দ্য ৱৰ্ল্ড। নেক্সট কুৱেশ্যনটোলৈ আমি মুভ কৰোঁ। ইয়াত আছে যে কোন অবিহনে পৃথিৱীৰ আটাইতকৈ দীঘল পোনপথটো অৱস্থিত? অৰ্থাৎ তলত 4টা অপশ্যন আছে, 4টা দেশৰ নাম আছে। কোনটো দেশত কোন অবিহনে পৃথিৱীৰ আটাইতকৈ দীঘল পথটো অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, ছৌদি আৰবিয়া। ছৌদি আৰবত কোন অবিহনে পৃথিৱীৰ আটাইতকৈ দীঘল পথটো অৱস্থিত? দ্য ৱৰ্ল্ডছ লংগেষ্ট ষ্ট্ৰেইট ৰোড উইদাউট এনি কৰ্নাৰ্ছ ইজ লোকেটেড ইন ছৌদি আৰবিয়া। নেক্সট কুৱেশ্যনটো আমি মুভ কৰোঁ। 4 নম্বৰ প্ৰশ্নলৈ আমি চাওঁ। 4 নম্বৰ প্ৰশ্ন আছে কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ? হুইচ ওৱান ইজ দ্য বিগেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, আপুনি ভালকৈ মনত ৰাখিব। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড ইজ দ্য বিগেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড। গ্ৰীণলেণ্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ, মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন আমি চাওঁ। হংকং ব্ৰিটিছ শাসনৰ পিছত কোন বছৰত চীনৰ অংশ হৈ পৰিছিল? ইন হুইচ ইয়াৰ হংকং বিকাম এ পাৰ্ট অফ চাইনা আফটাৰ ব্ৰিটিছ ৰুল? অৰ্থাৎ ব্ৰিটিছে শাসন কৰাৰ পিছত হংকং চীনৰ অংশ কোন চনত হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডিটো শুদ্ধ উত্তৰ 1997। অৰ্থাৎ 1997 চনত হংকং ব্ৰিটিছৰ শাসনৰ পিছত চীনৰ অধীন হৈ পৰিছিল বা চীনৰ অংশ হৈ পৰিছিল। নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰোঁ। বন্ধুসকল এই কুৱেশ্যনসমূহ আপোনালোকক আমি নেশ্যনেল প্ৰভাইড কৰিম, অৰ্থাৎ নেশ্যনেল লেভেলৰ কুৱেশ্যন এতিয়া আপুনি পাব। 5টা নেশ্যনেল লেভেলৰ কুৱেশ্যন পাব। ইয়াত প্ৰথম প্ৰশ্নটো আছে নেশ্যনেল পুলিচ একাডেমী ইয়াত অৱস্থিত? দ্য নেশ্যনেল পুলিচ একাডেমী ইজ লোকেটেড এট? অৰ্থাৎ নেশ্যনেল পুলিচ একাডেমী ক'ত অৱস্থিত? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এণ্ড দ্য কাৰেক্ট আনচাৰ অফ দিছ কুৱেশ্যন ইজ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, হায়দৰাবাদ। অৰ্থাৎ নেশ্যনেল পুলিচ একাডেমী ইজ লোকেটেড ইন হায়দৰাবাদ। বহুত বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰোঁ। ইয়াত আছে যে 1956 চনত ভাৰতত ৰাজ্যসমূহৰ পুনৰ্গঠনৰ আধাৰ কি আছিল? হোৱাট ৱাজ দ্য বেচিছ অফ দ্য ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেট ইন ইণ্ডিয়া ইন দ্য ইয়াৰ অফ 1956? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, ভাষা। অৰ্থাৎ 1956 চনত ভাৰতৰ ৰাজ্যসমূহৰ পুনৰ্গঠনৰ আধাৰ আছিল ভাষা অৰ্থাৎ লেংগুৱেজ।
সো নেক্সট কুৱেশ্যনটোলৈ আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটোত কি আছে আমি চাওঁ 3 নম্বৰ প্ৰশ্ন কোনখন ৰাজ্যত কুদানকুলাম পাৰমাণৱিক প্ৰকল্প আছে অৰ্থাৎ ইন হুইচ ষ্টেট ইজ কুদানকুলাম নিউক্লিয়াৰ প্লান্ট ইজ লোকেটেড আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ তামিলনাডু অৰ্থাৎ তামিলনাডুত কুদানকুলাম পাৰমাণৱিক প্ৰকল্প অৱস্থিত নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰোঁ 4 নম্বৰ প্ৰশ্নলৈ আমি চাওঁ কোন দুখন ৰাজ্য পালাক্কাড গেপৰ দ্বাৰা সংযুক্ত which two states are connected by the Palakkad gap আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ তামিলনাডু আৰু কেৰালা তামিলনাডু আৰু কেৰালা এই দুইখন ৰাজ্য পালাক্কাড গেপৰ দ্বাৰা সংযুক্ত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপুনি মনত ৰাখিব নেক্সট প্ৰশ্নলৈ আমি চাওঁ কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে সূৰ্যবাদ নামৰ এখন আলোচনী মুকলি কৰিছে which union ministry has launched a magazine named Shauryawan আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰি অফ ডিফেন্সে আলোচনী সূৰ্যবান প্ৰকাশ কৰিছে বা মুকলি কৰিছে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো আৰু নেক্সট প্ৰশ্নটো আমাৰ অসমৰ অৰ্থাৎ ৰিজনৰ লগত জড়িত ৰিজনেল কুৱেশ্চন হয় সো আপুনি ভালকে মন কৰিব অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে হুইচ সিটি অফ আসাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন এইটো আপুনি ভালকে মনত ৰাখিব ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় সো দ্য কাৰেক্ট আনসাৰ অফ দিছ কুৱেশ্চন ইজ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ জাগিৰোড জাগিৰোডত এছিয়াৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অৱস্থিত The largest dry fish market of Asia is located in Zagiroad. Okay, so next question to আমি move কৰো. I hope আপুনি ইমানখিনি বুজি পালে. Next question ত কি আছে আমি চাম. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? Who was the first vice chancellor of Guwahati University? And the correct answer of this question is option number A is the right answer. Krishnakanta Hondikoi. Krishnakanta Hondikoi আছিল Guwahati Universityৰ first vice chancellor. Krishnakanta Hondikoi was the first vice chancellor of Guwahati University. So next question to আমি আগবাও next question to কি আছে আমি চাও হালদিয়া চৰায়ে বাওধান খায় বোলছবিখন পৰিচালনা কোনে কৰিছিল The film হালদিয়া চৰায়ে বাওধান খায় was directed by who is the director of হালদিয়া চৰায়ে বাওধান খায় So এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ জাহনু বৰুৱাই হালদিয়া চৰায়ে বাওধান খায় নামৰ ফিল্মখন ডিৰেক্ট কৰিছিল ওকে সো নেক্সট কুৱেশ্যন লৈ আমি মুভ কৰো নেক্সট কুৱেশ্যন কি আছে আমি চাও Question number 4 আছে অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল Who was the founder editor of the Assamese magazine Prantik So এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক ভবেন্দ্ৰনাথ শইকীয়া was the founder editor of Assamese magazine Prantik So next question লৈ আমি মুভ কৰো 5 নম্বৰ প্ৰশ্ন আমি চাও ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কি আছিল which one is the first film directed by Bhupen Hazarika আৰু প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ যুগৰ বাটৰ হুৰ ইৰা বাটৰ হুৰ যুগৰ বাটৰ হুৰ আৰু এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ আছিল যুগৰ বাটৰ হুৰ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন লৈ আমি মুভ কৰো নেক্সট কুৱেশ্যনটো কি আছে আমি চাও So বনামনি কল মিন্দানো দ্বীপ ইয়াত অৱস্থিত এইটো এটা ইন্টাৰনেশ্যনেল লেভেলৰ এটা জিওগ্ৰাফিকেল কোৱেশ্চন হয় সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ দ্য ইণ্ডিয়ান ওশিয়ান অৰ্থাৎ মিন্দানো আইল্যান্ড ইজ লোকেটেড ইন দ্য ইণ্ডিয়ান ওশিয়ান অৰ্থাৎ মিন্দানো দ্বীপ দ্য ইণ্ডিয়ান ওশিয়ানত অৱস্থিত কাল আজি এই ভিডিওটো ইমানখিনিলৈ আশা কৰিলো আপুনি এই ভিডিওটোৰ পৰা কিবা ভাল শিকিব পাৰিলে কিবা নতুন শিকিব পাৰিলে সো এই ভিডিওটো যদি আপুনি ভাল পাইছে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব লগতে আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলত আমি আপোনালোকক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট অৰ্থাৎ বিগেষ্ট ৰিক্ৰুটমেন্টৰ কমপ্লিট জিকে প্ৰভাইড কৰিম আমি আপোনালোকক সো আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনাৰ এই হেল্প হ'ব লগতে আপুনি যদি কিবা প্ৰশ্ন থাকে আপোনাৰ মনত আপুনি নিশ্চয় কমেন্ট কৰিব আমি তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম আজিৰ ভিডিওটো ইমানখিনিলৈ আপোনাৰ লগত আৰু এটা ভাল আৰু মোষ্ট ইম্পৰ্টেন্ট ভিডিওতে লগ পাম তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক যদি ইবুক লোৱাৰ প্ৰয়োজন আছে তেনেহলে ইবুকটো নিশ্চয় ল'ব আপোনাৰ এই হেল্প হ'ব সো ধন্যবাদ জয় আই অসম